গোৱালপাৰাৰ লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত আজি চলিছে উচ্ছেদ অভিযান আৰু 15খনকৈ এক্সকেভেটৰেৰে বন বিভাগ আৰু আৰক্ষীৰ দল উপস্থিত হৈ এফালৰ পৰা অভিযান চলোৱা পৰিলক্ষিত হৈছে উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি উপস্থিত আছো এই বান্দৰমাথা এইখন গাঁৱত আছো আৰু বান্দৰমাথা যি সংৰক্ষিত বনাঞ্চলত প্ৰায় 118 যি হেক্টৰ ভূমি যি সংৰক্ষিত বনাঞ্চলৰ অধীনত আছিল আৰু তাৰে 55 যি হেক্টৰ ভূমি বেদখল হৈ আছিলে আৰু 55 হেক্টৰ ভূমিৰ প্ৰায় 200টাকৈ পৰিয়াল ইয়াতে বসবাস কৰি আছিল এই সংৰক্ষিত বনাঞ্চলটোত আৰু বহু দিনৰে পৰা আৰু আচলতে ক'ব লাগিব দীৰ্ঘদিনৰ পৰাই বন বিভাগে এই অঞ্চলটোত জাননী জাৰি কৰিছিল লোকসকলক বেদখলৰ বাবে তেওঁলোক জাৰি কৰি আছিল কিন্তু অৱশেষত এই অঞ্চলত আজি এনেদৰে উচ্ছেদ অভিযান চলাইছে গোৱালপাৰা লগতে আৰক্ষী গোৱালপাৰা বন বিভাগে এনেদৰে আজি উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে। গোৱালপাৰাৰ এয়া লক্ষীপুৰৰ যি বান্দৰমাথা সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ দেখুৱাইছো আমি গোৱালপাৰা ৰাতিপুৱা এনেদৰে আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ এনেদৰে 15খনকৈ এক্সকেভেটৰে আজি এই গোটেই অঞ্চলটোত উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু ক'ব লাগিব যিহেতু এই অঞ্চলটোত ইয়াৰ পূৰ্বেই আচলতে যি বহু আগতেই আচলতে যি জাননী জাৰি কৰিছিল প্ৰশাসনে আৰু যিহেতু প্ৰতিদিনে ফ্লেগ মাৰ্চ কৰা হৈছিল এই অঞ্চলটোত তাৰ বাবে ইয়াত যিসকল লোক আছিল যে গাঁৱৰ লোকসকলে নিজেই ঘৰসমূহ নিজেই ভাঙি নিজেই নিজৰ যিখিনি বয় বস্তু আছিল সকলো লৈ পেলাই অন্য ঠাইলৈ যোৱা পৰিলক্ষিত হৈছে। কোনো ধৰণৰ যি লোকসকল ইয়াত বৰ্তমান নাই তেওঁলোকে নিজৰ বয় বস্তুসমূহ লৈ ইয়াৰ আগতেই বন বিভাগৰ লোক অহাৰ আগতেই প্ৰশাসনৰ লোক অহাৰ আগতেই তেওঁলোকে ইয়াৰ পৰা গুচি যোৱা পৰিলক্ষিত হৈছে। ইয়াত কোনো ধৰণৰ এতিয়ালৈকে লোক নাই আৰু এটা ব্যৱস্থা কৰিছে প্ৰশাসনে এইবেলি এটা ব্যৱস্থা গ্ৰহণ কৰিছে কোনো লোকক ইয়াৰ আশে পাশে কোনো লোককে আহিবলৈ দিয়া হোৱা নাই কোনো অচিনাকি লোকৰ লগতে কোনো বাহিৰা লোকক ইয়াত প্ৰশাসনৰ লোকৰ বাহিৰে কোনো লোককে ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া নাই অঞ্চলটোত তাৰ বাবে কিয়নো যিহেতু বিভিন্ন ঠাইত দেখিবলৈ পোৱা যায় উচ্ছেদ অভিযানৰ সময়ত বিভিন্ন ধৰণৰ যি দুৰ্ঘটনা বা যিকোনো পৰিৱেশ হয় এটা পৰিস্থিতি হয় বেয়া এটা পৰিস্থিতিৰ দিশে ঢাল খায় সেই পৰিস্থিতি নোহোৱাৰ বাবে আচলতে যেন নহয় তাৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে আৰু কোনো অচিনাকি লোকৰ লগতে কোনো ধৰণৰ বাহিৰা লোকক ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া নাই। আমি পৰিৱেশ দেখুৱাইছো 15খনকৈ এক্সকেভেটৰেৰে এনেদৰে গোৱালপাৰাৰ যি লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত এনেদৰে উচ্ছেদ অভিযান চলাইছে এফালৰ পৰাই যিসমূহ ঘৰ আছে সেইসমূহ ঘৰ এইফালৰ পৰা এক্সকেভেটৰে যে উচ্ছেদ অভিযান ভাঙি পেলোৱা পৰিলক্ষিত হৈছে। যিহেতু এই গোটেই অঞ্চলটোত প্ৰায় 200টাকৈ পৰিয়ালে বসবাস কৰি আছিল আৰু প্ৰায় 1000ৰ পৰা 2000 লোক ইয়াত আছিল আৰু সেই লোকসকলে নিজৰ বয় বস্তুসমূহ লৈ নিজৰ যি ঘৰৰ সকলো সামগ্ৰী লৈ ইয়াৰ পূৰ্বে যিহেতু এইকেইদিন যি সময়ত জাননী জাৰি কৰা হৈছিল যিহেতু ইয়াৰ কিছুদিন পূৰ্বে জাননী জাৰি কৰা হৈছিল আৰু প্ৰতিদিনেই প্ৰশাসনৰ লোক আহি ইয়াত ফ্লেগ মাৰ্চ কৰিছিল তাৰ বাবে লোকসকলে প্ৰশাসনৰ লোক আজি উচ্ছেদ অভিযান চলোৱাৰ আগতে তেওঁলোকে বয় বস্তুসমূহ লৈ অন্য ঠাইলৈ যোৱা পৰিলক্ষিত হৈছে। এতিয়া এই অঞ্চলটোত কোনো ধৰণৰ লোক নাই কিন্তু যিসমূহ গৃহ আছে যিসমূহ ঘৰ আছে সেইসমূহ এক্সকেভেটৰে এতিয়া ভাঙি দিয়া পৰিলক্ষিত হৈছে। প্ৰশাসনৰ লোক আহি উপস্থিত হৈছে আমি পৰিৱেশ দেখুৱাইছো। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।